দুপৰীয়া 1টা বাজিছে কেনেকুৱা চোকা মাটিখিনিত ভৰি দিব পৰা নাই বাপৰে এই পকাখনততো ভৰি দিয়া দূৰৰে কথা অকণমান ৰাস্তাটো দেখাওঁ মাই গড এটা মানুহ নাইকিয়া ইমানেই গৰম একদম হাইয়েষ্ট টেম্পাৰেচাৰ আজি বেটিক আজি স্কুল নপঠালোঁ ঘৰতে পঢ়াই আছোঁ মই চব্জি কুটি লিখি আছে তাই মাৰ ৰ'দ কেনেকুৱা যাব তাই বেল্ট জোতা মোজা পিন্ধি ঘৰতে মই প্ৰশ্ন উত্তৰ মুখস্থ কৰাই আছোঁ ন বেটা ভাল ছোৱালী ন হালত বেয়া হৈ গ'ল পুৰা মই পাচলি কুটি আছোঁ কিবা কৰি আছোঁ পঢ়াই আছোঁ মুখস্থ কৰা দেই ইমান প্ৰচুৰ গৰমত কি বনাই দিম এইবোৰ টেঙেচিখিনি ভালকৈ বাছি ল'লোঁ মই ইয়াৰ জুচ উলিয়াই পেলাই মানে সিজাই পেলাই চেপি পেলাই দাইলত দিম ভাতকেৰেলা দুটামানকৈ ছিগি আনো হেল্ডি পাচলি বুলি ক'লে ভাতকেৰেলাটোৱে যি আছে ঘৰৰ পাচলি ন গতিকে অকণমান হেল্ডি কিদৰে বনাব পাৰোঁ সঁচাকৈ কওকচোন মোৰ পিছফালখনত অনুভৱ নহয়নে যে ইমান চোকা ৰ'দ নহয়নে কওকচোন তেতিয়াহ'লে এজোপা নিশ্চয়কৈ গছ লগাব ন হা লিখি হাত বিষাই গ'ল গুড গাৰ্ল হ'ব লাহে লাহে বতাহ বলি আছে আগফালে যাওঁতে মানে এনেকুৱা প্ৰচুৰ শীত তো পিছফালখন তেনেকুৱাই মোৰ ঠাণ্ডা আমো নাখাব দেই ইমান গৰমত আজি পূৰা কাম কৰিলোঁ বাৰীত আগবেলা তো অলপ ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপিছত লাগি যাম আকৌ ভাতকেৰেলা ছিঙি লওঁ মই শুনিছেনে মৰহি গৈছে গছবোৰ মচুন্দৰ দিলে মোৰ এতিয়া আৰু বেয়া হ'ব কাৰণ মৰহি গৈছে পদিনাবোৰ চাওক ৰ'দত মই নিছিঙো এইকাৰণে অকণমান ভালে থাকিবলৈ এনেকুৱাকৈ খাদ্যবোৰ চিলেকশ্যন কৰক যিটোৱে আপোনাক গৰমত অকণমান সকাহ দিব তো ভাতকেৰেলা আলু পিটিকা তিয়ঁহৰ চালাড আৰু নেমু টেঙা চৰ্বত মাজে মাজে খাই থাক নহ'লে আৰু পৰি যাব লাগিব কৈ থলোঁ কিন্তু যিটো অৱস্থা হৈছে ন কি ধুনীয়া ৰিপ বতাহ বলি আছে চাওকচোন ল'ৰা ছোৱালী স্কুল নগ'লেও তো এনেকুৱা গছৰ তলত হ'লেও অলপ পঢ়া শুনা কৰিব পাৰে ন গধূলি সদায় আমাৰ ঘৰৰ ওচৰৰ আইতা মৰমৰ গৰুকেইটালৈ বিজি থাকে খোজ কাঢ়িবলৈ নোৱাৰে কিন্তু গৰুৰ পিছে পিছে থাকে চাওকচোন গাটো ভালে থাকক বুলি ঠাণ্ডা অলপ লাগিব বুলি ওলাই আহিছে দেখিছেনে ৰাস্তালৈ আমাৰ ঘৰখন দেখিছেনে গোটেইখন সেউজীয়াৰে আৱৰা আমাৰ ঘৰে লুকাই গৈছে দেখিছেনে এই চাইকেলৰ কম্পিটিশ্যন বেটি আহিছে দেখিছেনে বেটি চাবা খাবা খুন্দি যাব বাগানৰ ফালে আহিছোঁ মই বাপৰে ফেঞ্চিং পাৰ হৈ আহিছে দেখিছেনে আমাৰ ঘৰৰ এজোপা কি ফুল কওকচোন কোনে ক'ব পাৰিব